নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ পুনৰ গৌৰৱ গগৈক লৈ মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ এইকেইদিন আমি দেখি আছো ৰাজ্যত এটা কথা ওলাই আছে যে গৌৰৱ গগৈ এন্টি ইণ্ডিয়া এনেকুৱা এটা চক্ৰত পৰিছে যিটো চক্ৰ ভাৰত বিৰোধী চক্ৰ আৰু গৌৰৱ গগৈৰ পত্নীক লৈ প্ৰশ্ন উত্থাপন হৈছিল তেওঁ পাকিস্তানলৈ কিয় গৈছিল আৰু তেওঁ বিয়াৰ পাছত কিয় তেওঁ ভাৰতীয় নাগৰিকত্ব লোৱা নাই এনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন হৈছিল আৰু এই প্ৰশ্নটো উত্থাপন কৰাৰ পাছতেই চৌদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল একাংশই বিচাৰিছিল খুদি আছিল যে গৌৰৱ গগৈ কিয় মৌন হৈ আছে গৌৰৱ গগৈৰ ফালৰ পৰা প্ৰতিক্ৰিয়া আহিল কিন্তু চৰকাৰৰ ফালৰ পৰা কিছুমান মানুহে কৈছিল যে এটো এটা ৰাজনৈতিক উদ্দেশ্য পণ্যভাৱে হৈছে ৰাজনৈতিক শত্ৰুতাৰ বাবে এই প্ৰসংগটো আহিছে বুলি কৈছিল আৰু আজি মুখ্যমন্ত্ৰীয়ে বিশেষকৈ আজি দিনটো এটা গুৰুত্বপূৰ্ণ দিন যেটো কেবিনেট আছে আৰু কেবিনেটত এই সমগ্ৰ ঘটনাক লৈ এসআইটি গঠন কৰাৰ বাবে কথাও কোৱা হৈছিল যে কি কেবিনেটত বিতংভাৱে আলোচনা হ'ব কাৰণ দেশ বিৰোধী কাৰ্যকলাপত সাংসদ গৰাকী আছে নেকি বা সাংসদ গৰাকীৰ পত্নী আছে নেকি তাৰ মাজতে মুখ্যমন্ত্ৰী কিন্তু ডাঙৰ কথা ক'লে আজি কিছু সময় পূৰ্বে তেওঁ কৈছে এই সমগ্ৰ ঘটনাটোত গৌৰৱ গগৈ এজন অভিনেতাহে তেখেত ডাইৰেক্টৰ নহয় তেখেত পৰিচালক নহয় তেখেতক ইয়াক ফসাই দিয়া হৈছে বা তেখেত এটা চক্ৰবেহুত সোমাই পৰিছে আৰু কৈছে গৌৰৱ গগৈৰ প্ৰতি মোৰ সমবেদনাহে আছে মুখ্যমন্ত্ৰীয়ে কিন্তু মন্তব্য কৰিলে কাৰণ এই সমগ্ৰ ঘটনাটো বা সমগ্ৰ প্ৰসংগটো মুখ্যমন্ত্ৰীয়ে উলিয়াই আনিছিল মুখ্যমন্ত্ৰীয়ে কৈছিল যে গৌৰৱ গগৈৰ পত্নী বিয়াৰ পাছত কি কাৰণত পাকিস্তানলৈ গৈছিল আৰু হেতু এটা ডাঙৰ কথা আৰু পাকিস্তান ভ্ৰমণৰ আৰত কি আছিল হেতু কথা ক'ব লাগে কাৰণ এলিজাবেথ গগৈ গৈছিল পাকিস্তানলৈ ৰাজহুৱা কৰক বহুকেইটা অভিযোগ আনিছিল অভিযোগ অনাৰ পিছত চৌদিশে প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল পাকিস্তানৰ ইছলামাবাদত পালন কৰিছিল জন্মদিন কি কাৰণে ইছলামাবাদ বাছি লৈছিল গৌৰৱ গগৈও পাকিস্তানৰ এম্বেসিৰ সৈতে তেখেতৰ এম্বেসিত থকা কিছুমান ফটো প্ৰকাশ কৰিছিল ফটো খণ্ডপটো মুখ্যমন্ত্ৰীয়ে কৈছে যে গৌৰৱ গগৈ যেটা নিজেই মানি লৈছে যে তেওঁ পাকিস্তান এম্বেসিলৈ গৈছিল তেন্তে তাত অন্য লোকসকলে বিতৰ্ক কৰাৰ থল ক'ত আছে গতিকেলৈ তেওঁ হয়তো নজনাকৈ সেই চক্ৰবেহুত ভৰি দিব পাৰে যেটো ভাৰত বিৰোধী যেটো চক্ৰ আছে বা এন্টি ইণ্ডিয়া বুলি যেনেকুৱা এটা ইণ্ডিয়া ফোৰ্সে কাম কৰি আছে ভাৰতক অশান্ত কৰিবৰ বাবে বা ভাৰতৰ যি নিৰাপত্তাৰ কিছুমান দিশ আছে সেই দিশবোৰ উলিয়াই নিবৰ বাবে বা নিৰাপত্তাৰ তথ্য কিছুমান উলিয়াই নিব পাৰে এনেকুৱা ধৰণৰ ঘটনা কৈছে যেটো কিন্তু মুখ্যমন্ত্ৰী আজি ক'লে সেই ফটোকিখনক লৈ প্ৰশ্ন উত্থাপন হৈছিল কালি কৈছিল যে ফটোকিখন এডিট কৰা ফটো হয় সেইকিখন সঁচা ফটো নহয় মুখ্যমন্ত্ৰীয়ে কৈছে সেইকিখন সঁচা ফটো কাৰণ গৌৰৱ গগৈ নিজেই হেতু সময় টুইট কৰিছিল আৰু টুইটৰ পৰা দিয়া ফটো কাৰণ তেওঁ পাকিস্তানৰ এম্বেসিলৈ গৈছিল তেখেতলোকৰ তাত থকা বিষয়াসকলক সাক্ষাৎ কৰিছিল কি কাৰণত সাক্ষাৎ কৰিছিল হেতু গৌৰৱ গগৈ ৰাজহুৱা কৰিব কিন্তু আজি মুখ্যমন্ত্ৰীয়ে ক'লে যে গৌৰৱ গগৈৰ প্ৰতি মোৰ ৰাজনৈতিক শত্ৰুতা নাই কিন্তু মোৰ বেয়া লাগিছে মোৰ সমবেদনা এতিয়া জ্ঞাপন কৰিছো কাৰণ তেখেতক হয়তো ফসাই দিয়া হৈছে তেওঁ হয়তো নেজানি সেই চক্ৰটোত ভৰি দিলে হয়তো তাক ব্লেকমেইলিং কৰি থাকিব পাৰে গৌৰৱ গগৈ ব্লেকমেইলিংৰ চক্ৰত পৰিব পাৰে এনেকুৱা ধৰণৰ আশংকা মুখ্যমন্ত্ৰীয়ে কৰিলে আৰু কৈছে যে আজিৰ কেবিনেটত যেটো সিদ্ধান্ত লোৱা হয় বা যেনেকুৱা ধৰণৰ আলোচনা কৰা হয় এই সমগ্ৰ তথ্যটো পৰৱৰ্তী সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰীয়ে অমিত শাহক সাক্ষাৎ কৰাৰ পিছত সমগ্ৰ তথ্য জনাব কাৰণ এটো এটা গভীৰ বিষয় দেশৰ নিৰাপত্তাৰ কথা আছে যদিহে গৌৰৱ গগৈয়ে জানি বুজি কাৰণ তেওঁ কৈছে যে গৌৰৱ গগৈয়ে তেনেকুৱা ধৰণৰ দেশ বিৰোধী কাৰ্যকলাপ কৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নেভাবে কৈছে হয়তো তেওঁ নজনাকৈ সেই পাক চক্ৰত সেই ফাণ্ডত ভৰি দিব পাৰে তাৰ পিছত গৌৰৱ গগৈ গোটেই বিষয়টোত গৌৰৱ গগৈক ব্লেকমেইলিং কৰি থাকিব পাৰে ব্লেকমেইল কৰি থকাৰ ক্ষেত্ৰত এটা সূক্ষ্ম দৃষ্টিৰে অনুসন্ধান কৰাৰ প্ৰয়োজন আছে আৰু লগতে কৈছে যে যি দেশৰ যি সাৰ্বভৌমত্বৰ কথা আছে সাৰ্বভৌমত্বৰ প্ৰতি কাম কৰাটো মোৰ এটা দায়িত্ব মুখ্যমন্ত্ৰীয়ে কৈছে গতিকেলৈ সেই দায়িত্ব তেওঁ পালন কৰিছে এজন মুখ্যমন্ত্ৰী হিচাপে আৰু কোনো পলিটিক্যাল ইস্যু নহয় এই ইস্যুটো কোনো পলিটিক্যাল ইস্যু নহয় বুলি মুখ্যমন্ত্ৰীয়ে ক'ব বিচাৰিছে কাৰণ অসমবাসী ৰাইজে বা একাংশ লোকে ফেচবুকত লিখিছিল যে এইটো এটা ৰাজনৈতিক কাৰণ হ'ব পাৰে ৰাজনৈতিক শত্ৰুতাৰ বাবে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈক এনে ধৰণেৰে আক্ৰমণ কৰিছে বুলি ভাবিছিলে আক্ৰমণ প্ৰত্যাক্ৰমণ চলি থাকে যেহেতু ৰাজনৈতিক ক্ষেত্ৰবোৰত কিন্তু মুখ্যমন্ত্ৰীয়ে ক'লে যে এইটো ৰাজনৈতিক কথা নহয় এইটো দেশৰ প্ৰত্যেকজন নাগৰিকৰ কৰ্তব্য দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি যদি কিবা বেয়া দিশ আহে বা ভাবুকি আহে তেন্তে দেশৰ প্ৰত্যেকজন নাগৰিকে কিন্তু নিজৰ মুখ খুলিব পাৰে আৰু এজন মুখ্যমন্ত্ৰী হিচাপে এজন সাধাৰণ নাগৰিক হিচাপে মই এই প্ৰসংগটো উত্থাপন কৰিব বিচাৰিছো গৌৰৱ গগৈ কৰবাত পাক চক্ৰত ভৰি দিছে নেকি তেখেতক ব্লেকমেইলিং কৰি আছে নেকি সূক্ষ্ম তদন্ত কৰক আৰু পলিটিক্যালি নহয় কোৰ্টলৈ আহক গৌৰৱ গগৈ কোৰ্টলৈ অহাটো বিচাৰিছে মুখ্যমন্ত্ৰীয়ে যেটো
গৌৰৱ গগৈ যদি কোৰ্টলৈ আহে তেখেতৰ যিটো মন্তব্য আছে কোৰ্টত ৰাখক আৰু আমাৰ ওচৰত যিখিনি তথ্য আছে মুখ্যমন্ত্ৰীয়ে কৈছে আমাৰ ওচৰত যিখিনি তথ্য আছে সেই তথ্যখিনি আমি কোৰ্টত যোগান ধৰিম আৰু জাজে এটা ফাইনেল ডিচিশ্যন দিব যিটোত কাৰোৰে আক্ষেপ নাথাকিব কাৰণ দেশৰ সাৰ্বভৌমত্বটো ৰক্ষা কৰিব লাগিব ISI লগত কেনেধৰণেৰে এখন দেশৰ বা ISI যিখন দেশক চলাই আছে সেইখন দেশৰ এম্বেচিলৈ গৈ কি কাৰণত গৈছিল বা তেখেতৰ পত্নীয়ে দেশৰ এজন সাংসদৰ পত্নীয়ে কি কাৰণত ভ্ৰমণ কৰিব লগা হ'ল জৰ্জ সৰছৰ সৈতে এটা NGO প্ৰসংগ আহিছিল কাৰণ এলিজাবেথ গগৈ ভাই বোৱাৰীকে সেই NGOটোত কাম কৰে গতিকে সেই NGOটোৰ ফান্ডিং হৈ আছে আৰু জৰ্জ সৰছৰ কথা আমি সকলোৱে জানো তেখেতে ভাৰত বিৰোধী কাৰ্যকলাপত জড়িত হৈ আছে ফান্ডিং কৰি আছে গতিকে তেনেকুৱাবোৰ প্ৰশ্ন আছে গতিকে কিন্তু মুখ্যমন্ত্ৰীৰ এই মন্তব্যই সমগ্ৰ ঘটনাটো কিছু উলুটা কৰি পেলালে কাৰণ মুখ্যমন্ত্ৰী নিজে কৈছে মই প্ৰথমতে ভাবিছিলোঁ গৌৰৱ গগৈয়ে গৌৰৱ গগৈ হয়তো জানি বুজি এই কামটো কৰিছে কিন্তু এতিয়া যিমান ঘটনাটো দলৈ সোমাই গৈছো সিমান মই ভাবিছোঁ বা মোৰ মনত অনুভৱ হৈছে যে গৌৰৱ গগৈ কৰবাত নহয় কৰবাত ফসাই দিয়া হৈছে হয়তো তেখেতে নজনাকৈ এই পাক চক্ৰত ভৰি দিছে যাৰ বাবে মোৰ এতিয়া গৌৰৱ গগৈৰ প্ৰতি মোৰ সমবেদনাহে আছে তেওঁৰ প্ৰতি মোৰ দুখ লাগিছে কাৰণ গৌৰৱ গগৈ হয়তো নেজানি এই চক্ৰত ভৰি দিছিল এতিয়া তেওঁ ব্লেকমেইলিং কৰি আছে আৰু সমগ্ৰ ঘটনাৰ তদন্ত কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কৈছে কাৰণ আজি কেবিনেট আছে কেবিনেটত এই কথাটো ওলাবই আৰু SIT গঠনৰ কথাও আছিল গতিকে SIT যদি গঠন হয় সমগ্ৰ ঘটনাৰ তদন্ত হ'ব তদন্তৰ কেনেদৰে হ'ব বা পৰৱৰ্তী পৰ্যায়ত কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে সবিশেষ গৈ অমিত শাহক ক'ব আৰু তাৰ পিছত সমগ্ৰ ঘটনাৰ উচ্চ তদন্ত বিচাৰিছে যাতে দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি নিৰাপত্তাৰ প্ৰতি কোনো ধৰণৰ ভাবুকি আহিব নোৱাৰে আৰু অসমৰ এজন সাংসদ হিচাপে যাতে এই বদনাম ল'বলগীয়া নহয় মুখ্যমন্ত্ৰীয়ে এই কথা উল্লেখ কৰিলে কাৰণ 2013 চনতেই এলিজাবেথ গগৈ পাক উচ্চপদস্থ বিষয়ে পাকিস্তানলৈ যোৱাৰ তথ্য লাভ কৰিছিল চৰকাৰে আৰু কিছুমান ফটো ভাইৰেল হৈছে কালি দুখন ফটো দেখিছিলোঁ য'ত গৌৰৱ গগৈ আপোনালোকেও নিশ্চয় দেখিছে গৌৰৱ গগৈ ফটো দুখনত পাকিস্তানৰ এম্বেচিত বহি আছিল হয়তো আলোচনা কৰিছিল কিন্তু তালৈ যোৱাৰ কাৰণটো কি সেইটো ৰাজহুৱা কৰিব লাগে বুলি কৈছে এতিয়ালৈকে কিন্তু মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা কিছু সময় পূৰ্বে আমাৰ এটা মন্তব্য আহিছিল সেই মন্তব্যটো আমি আপোনালোকক শুনাব বিচাৰিম মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ কথা কি কৈছে আৰু গৌৰৱ গগৈ কেনেদৰে এই চক্ৰটোত ভৰি দিছে তৰুণ গগৈৰ কথাও কিছু প্ৰসংগ মুখ্যমন্ত্ৰীয়ে কৈছে গতিকে আমি আপোনালোকক মন্তব্যটো শুনাব বিচাৰিছোঁ কেবিনেটৰ পিছত ইয়াৰ ওপৰত ব্ৰিফিং থাকিব আজি কেবিনেটত এই বিষয়টো যথেষ্ট সিৰিয়াছলি আলোচনা কৰা হ'ব বিকজ উই আৰ ইন পজিশ্যন অফ ভেৰি ভেৰি সেনচিটিভ ইনফৰমেশ্যন এই গোটেই বিষয়টো প্ৰথমতে আমি আৰম্ভ কৰিছিলোঁ সংসদ এজনক লৈ কিন্তু এতিয়া গোটেই বিষয়টো তাৰ পৰা বহুত ওপৰলৈকে গৈছে ইট ইজ নো লংগাৰ ৰিলেটেড উইথ গৌৰৱ গগৈ এতিয়া গোটেই বিষয়টোৰ লগত এটা এণ্টি ইণ্ডিয়া ফ'ৰ্চ এটা এক্টিভলি কাম কৰি থকাৰ প্ৰমাণ বা তথ্য আমাৰ হাতত আহিছে গতিকে আজি কেবিনেটত আমি এই বিষয়ে সিদ্ধান্ত ল'ম আৰু পৰৱৰ্তী সময়ত মই যেতিয়া গৃহমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰিম কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক তেতিয়া আমাৰ গোটেই তৎপৰতাৰ লগত কেনেকৈ আমি কেন্দ্ৰীয় এজেন্সিসমূহকো জড়িত কৰিব পাৰোঁ তাৰ বিষয়ে আলোচনা কৰিম আপোনালোকে অলপ সময় অপেক্ষা কৰক কাৰণ কিন্তু এতিয়া গোটেই বিষয়টো দেখা গৈছে যে গোটেই ব্যৱস্থাটোৰ মাজত কৰবাত গৌৰৱ গগৈ এজন অভিনেতা তেওঁ সঞ্চালক নহয় he is not a director তেওঁ ট্ৰেপ হৈও যাব পাৰে নভবাকৈ কৰবাত ফচি যাওঁ আমি অসমীয়া যিটো কওঁ ফচি যাব পাৰে কৰবাত তেওঁ ট্ৰেপ হৈ যাব পাৰে গতিকে গোটেই বিষয়টো আমি গৌৰৱ গগৈক সহানুভূতি সহকাৰে লৈয়ে গোটেই বিষয়টো আমি বিচাৰ কৰিম তেওঁক অভিযুক্ত হিচাপে এতিয়া আমি কৰিব খোজা নাই কাৰণ গোটেই বিষয়টোৰ লগত লণ্ডন আমেৰিকা ইছলামাবাদ যেনেকৈ জড়িত হৈ পৰিছে হয়তো ব্লেকমেইলো হৈ থাকিব পাৰে কোনেও নাজানে গতিকে গোটেই বিষয়টো বহুতখিনি সিৰিয়াছলি ডিপ ইনভেষ্টিগেশ্যনৰ প্ৰয়োজন কেবিনেটত ইতিমধ্যে আমি আলোচনা কৰিম কেবিনেটৰ পিছত মোৰ ব্ৰিফিং হ'ব আপোনালোকে ব্ৰিফিঙত পাব স্যার আপনাক লৈ জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কৈছে যে আপোনাৰ ওপৰত আইনীভাৱে ব্যৱস্থা গ্ৰহণ কৰিব মোৰ ওপৰত মইনো কোন মইতো দেশৰ সাৰ্বভৌমত্বৰ কাৰণে কাম কৰিছোঁ এইটো মুখ্যমন্ত্ৰীৰ দায়িত্ব খালি আইনী ব্যৱস্থা লম বুলি নকৈ লৈ দিব লাগে তেতিয়া আৰু এখন প্লেটফৰ্ম আমি পাম এই কথাবিলাক এতিয়া ধৰক মই যদি অকলে আলোচনা কৰি থাকোঁ কোনোবাই মোক ক'ব যে পলিটিকেল আছে কোৰ্টত বিষয়টো আলোচনা হ'লেতো পলিটিকেল বুলি ক'ব নোৱাৰিম
সেইকাৰণে মোৰ টুইটত চাব মই ৱেলকাম কৰিছোঁ কাৰণ ময়ো মানুহৰ মাজত এটা ধাৰণা দিব খোজা নাই যে কিবা এটা গৌৰৱ গগৈক ৰাজনৈতিক প্ৰতিদ্বন্দ্বী হিচাপে এইটো কৰি থকা হৈছে গতিকে গৌৰৱ গগৈ যদি কোৰ্টত যায় এইটো আমাৰ কাৰণে ভাল হ'ব তেতিয়া আমাৰ তথ্যখিনিও আমি কোৰ্টত দি দিম তেতিয়া জাজে ডিচাইড কৰিব তেতিয়া কোনো মানুহে একো ক'বই নোৱাৰিব তেতিয়া পলিটিকেল বুলি কোৱা শব্দটো নোহোৱা হৈ যাব সেইকাৰণে কালি আপোনালোকে চাব দুখন ফটো দুইখনেই পাকিস্তান দূতাবাসৰ ফটো দুইজনতে দুটা মোচনত মানুহজন বহি আছে আৰে এখন ফটো সেভ কৰিছে আৰে য'ত এমপিজনে নিজে টুইট কৰি দিছে যে মই সেই দিনত এম্বেচিত থকাটো হয় তাৰ পিছত ইয়াত কোনোবা অনুৰাগীৰ এইটো দায়িত্ব হ'ব পাৰে নেকি যেতিয়া মানুহজনে নিজেই কৈ দিছে যে মই যোৱাটো হয় এটা কোনটো সিটত অলপ বেকাকৈ বহিছে সিধাকৈ বহিছে সেইটোতো বিতৰ্ক নহয় বিতৰ্কটো যদি তেখেতে ক'লেহেঁতেন যে মই তাত যোৱাই নাই ফটোখনেই ভুল তেতিয়াহে বিতৰ্ক হ'ব তেখেতে নিজেই কৈছে যে হয় মই যোৱাটো হয় মই তেওঁৰ পিছত টুইটছো চালোঁ তেওঁ নিজেই টুইট কৰিছে যে মই এম্বেচিত আজি পাকিস্তান এম্বেচিত গৈছিলোঁ যেটা মানুহজনে কৈছে মই যোৱা বুলি এতিয়া আমি চিন্তা কৰিব লাগে যে হি হেজ বিন ট্ৰেপ তেওঁ কোনোবাই ব্লেকমেইল কৰি দিলে নেকি কি কৰি দিলে সেইবিলাকহে আমি চিন্তা কৰিব লাগে নেক্সট লেভেল চক প্ৰথম কথাটো হ'ল যে কবিতা বা এইবিলাক স্থান নিজৰ নিজৰ জায়গাত থাকে এটা কাজিৰঙাত যোন টুৰিষ্ট যায় তেওঁকো মুগা মেখেলা পিন্ধাই দিলে তেওঁ বিহু নাচে কিন্তু ISI এক্টিভিটিৰ লগত বিহু নাচৰ কথাটো মই ভাবো যে ইট ইজ নট এ যেতিয়া মই মুখ্যমন্ত্ৰী হিচাপে কথাখিনি দায়িত্ব সহকাৰে কৈ আছোঁ তাৰমানে মই ইয়াত তুলুঙা কৰিব খোজা নাই আৰু মই পলিটিকেলো কৰিব খোজা নাই মইতো গৌৰৱ গগৈৰ প্ৰতি মোৰ সমবেদনাহে আছে যে তেওঁ কোনোবাই ক'ৰবাত ফচাই দিলে মোৰতো সমবেদনা আছে মইতো প্ৰথমতে মই ভাবিছিলোঁ এওঁৱেই কৰিছে নেকি গোটেইবোৰ যেতিয়া মই গোটেই কথাখিনি গম পালোঁ ইয়াত ইমান ডাঙৰ ডাঙৰ মানুহ জড়িত হৈ আছে এতিয়াতো আই হেভ ডেভেলপ চিম্পেথি যে ক'ৰবাত ফচাই দিলে কাৰণ নহ'লে আৰু আপোনালোকে অলপ আগত গৈ চাব যে তৰুণ গগৈ ডাঙৰীয়াইও বহুত কথাত আপত্তি কৰি গৈছিলে ৰেকৰ্ডেড আছে যে এই গোটেই ব্যৱস্থাটো যি ধৰণে মই একদম ব্যক্তিগত কথা ক'ব খোজা নাই যিটো ব্যৱস্থা হ'ল সেই ব্যৱস্থাটোত গগৈ ডাঙৰীয়াৰো আপত্তি নাছিল বুলি ইণ্টাৰভিউ আছে আপত্তি আছিল বুলি ইণ্টাৰভিউ আছে কাৰণ তেওঁ সিনিয়ৰ পলিটিচিয়ান আছিলে নহয় তেওঁতো বহুত কথা অনুভৱ কৰিব পাৰিছিল গতিকে মই ভাবোঁ যে গোটেই বিষয়টো আমি ইয়াৰ ইমপ্লিকেশ্যন চাব লাগে কাৰণ এজন পাকিস্তানৰ মন্ত্ৰীয়ে অসমৰ বিদেশী নাগৰিকৰ সমস্যা লৈ টুইট কৰাৰ কি প্ৰয়োজন আছে আৰু সেই টুইটটো কোনোবা এগৰাকী অসমৰ মানুহক টেগ কৰি দিয়াৰ কি সময় কথা আছে আৰু যেতিয়া মই মানুহজনৰ বিষয়ে ৰিচাৰ্চ কৰি গৈ পাই আছোঁ মইতো দেখিছোঁ হি ইজ আ চেণ্ট্ৰেল পাৰ্চন অফ ISI সেইকাৰণে আমি বিষয়টো নন পলিটিকেল ইয়াত কোনো কংগ্ৰেছ বিজেপি এইবিলাক কৰিব খোজা নাই আৰু মই ভূপেন বৰা ডাঙৰীয়াকো গোটেই ডকুমেণ্টছখিনি দি দিম যে আপোনালোকে নিজেও চেক কৰক হয়তো কংগ্ৰেছেও গোটেই কথাখিনি নাজানে চ' যেতিয়া কেছটো ইনকুৱাৰী হ'ব তাৰ বেকগ্ৰাউণ্ডখিনি মই ভূপেন বৰাকো চিঠি এখন লিখি জনাম যে কি কাৰণে এই কেছটো আমি কৰিবলগীয়া হৈছে যিখন চিঠি মই প্ৰধানমন্ত্ৰীক দিম বা গৃহমন্ত্ৰীক দিম একেখন চিঠি মই মনত ভাবি থৈছোঁ মল্লিকাৰ্জুন খাৰ্গেকো দিম একেখন চিঠি মই ভূপেন বৰাকো দিম কাৰণ দিছ ইজ ৰিলেটেড টু নেশ্যনেল ছিকিউৰিটি ইয়াত ব্যক্তিগত কথা একো নাই আপোনালোকে শুনিলে মুখ্যমন্ত্ৰীয়ে কি ক'লে মুখ্যমন্ত্ৰীয়ে কৈছে যে এতিয়া গৌৰৱ গগৈলৈ মোৰ সমবেদনা কাৰণ গৌৰৱ গগৈক হয়তো এই সমগ্ৰ ঘটনাটোত তেখেতক ফচাই দিয়া হৈছে আৰু গৌৰৱ গগৈ হৈছে এজন মাত্ৰ অভিনেতা তেখেত কিন্তু এই সমগ্ৰ ঘটনাটোৰ বা গোটেই প্ৰক্ৰিয়াটোৰ তেখেত ডাইৰেক্টৰ নহয় এইটো বেলেগে কৰি আছে ভাৰত বিৰোধী চক্ৰ এটাই কৰি আছে গতিকেলৈ যি এণ্টি ইণ্ডিয়া ফ'ৰ্চে যিটো কাম কৰিলে সেই এণ্টি ইণ্ডিয়া ফ'ৰ্চে যিখন জাল পাতিছিল সেই জালখনত ক'ৰবাত নহয় ক'ৰবাত গৌৰৱ গগৈ নজনাকৈ ভৰি দিছে বুলি মুখ্যমন্ত্ৰীয়ে ক'ব বিচাৰিছে আৰু কৈছে যে হয়তো সেই ঘটনাৰ বাবেই এই সমগ্ৰ বিষয়টো এটা উচিত তদন্ত হওক আৰু তদন্তৰ ৰাজনৈতিক প্ৰক্ৰিয়াই নহয় ৰাজনৈতিকভাৱে নহয় প্ৰসংগটো হয় মুখ্যমন্ত্ৰীয়ে এইটো কথা কৈছে প্ৰসংগটো হয় মই উলিয়াইছোঁ কাৰণ মই এখন দেশৰ নাগৰিক আৰু দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি যদি ক'ৰবাত নহয় ক'ৰবাত প্ৰশ্ন আছে তেন্তে মুখ্যমন্ত্ৰী হ'লেও এজন সাধাৰণ নাগৰিক হিচাপে মোৰ দায়িত্ব আছে সেই বস্তুটো মই ৰাইজৰ ওচৰলৈ উলিয়াই দিব লাগে আৰু মই উলিয়াই দিছোঁ এতিয়া সমগ্ৰ ঘটনা কিন্তু গৌৰৱ গগৈ যদি কোৰ্টলৈ আহে আহক
আমিও কোৰ্টলৈ যাম গৌৰৱ গগৈয়ে কোৰ্টত যিখিনি তথ্য দিব তেওঁ কিয় গৈছিল পাকিস্তান এম্বেচিলৈ তেখেতৰ পত্নীয়ে কিয় 2013 চনত পাকিস্তানত গৈ পেলাই জন্মদিন পালন কৰিছিল তাৰ ৰিজন আছে তেখেতৰ পৰিয়ালৰ লোকৰ সৈতে জৰ্জ সৰছৰ ফান্ডিং থকা এনজিঅ'ত কেনেকুৱা ধৰণৰ ফান্ডিং হয় বা কি কাম কৰে সেই এনজিঅ'টোত গতিকে সেই প্ৰশ্নবোৰৰ তথ্য তেওঁলোকে আমাক দিয়ক আৰু আমিও দিওঁ তাত বিচাৰপতিয়ে মাননীয় ন্যায়াধীশে ন্যায় দিব আৰু সেই ন্যায়ৰ ওপৰতে সমগ্ৰ ঘটনাটো পৰিষ্কাৰ হৈ পৰিব এই কথাটো কিন্তু মুখ্যমন্ত্ৰীয়ে ক'ব বিচাৰিছে আৰু এই গোটেই সপ্তাহটো যদি ক'বলৈ যাওঁ অসমৰ ৰাজনীতি কিন্তু গৰম হৈ আছে এই ঘটনাটোক লৈ পেলাই একাংশই কৈছে যে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈক আক্ৰমণ কৰিবলৈ বা যেহেতু নিৰ্বাচন আহি আছে যোৰহাট লোকসভা সমষ্টিত আমি দেখিছিলোঁ গৌৰৱ গগৈ উত্থান হৈছিল তাৰপিছত একাংশই ক'ব বিচাৰিছিল যে গৌৰৱ গগৈক ৰুধিব নোৱাৰিল বিজেপি নেতৃত্বই আৰু যিটো ক'ৰবাত নহয় ক'ৰবাত বিজেপিৰ কাৰণে এটা ডাঙৰ পৰাজয় বুলি ক'ব লাগিব সেই লোকসভা ইলেকশ্যনত কাৰণ গৌৰৱ গগৈক হৰুৱাবৰ বাবে যোৰহাটত সমগ্ৰ বিজেপিৰ ডাঙৰ ডাঙৰ নেতাসকল গৈছিল প্ৰধানমন্ত্ৰীও আহিছিল গতিকেলৈ আৰু মুখ্যমন্ত্ৰীসহ তাতে বাহৰ পাতি লৈছিল আৰু যিসকল মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বুলি জনা যায় পীযুষ হাজৰিকা জয়ন্ত মল্ল বৰুৱা অজন্তা নেওগ যি গোটেই কেবিনেটখন উঠি গৈছিল যোৰহাটলৈ কিন্তু তাৰ পিছতো যোৰহাটবাসী ৰাইজে কিন্তু গৌৰৱ গগৈক সমৰ্থন কৰিলে আৰু যোৰহাটবাসী ৰাইজে গৌৰৱ গগৈৰ সমৰ্থনত কিন্তু ভোটদান দিলে তাৰ পিছত চলি আছে আৰু অসম কংগ্ৰেছৰ অৱস্থা কেনেকুৱা সকলোৱে জানো গতিকেলৈ নেতৃত্ব দিয়া ব্যক্তি হৈছে গৌৰৱ গগৈ আৰু একাংশই কৈছে মুখ্যমন্ত্ৰীয়ে সেইসকলক লৈ পেলাই উদ্দেশ্য দি পেলাই কৈছে তেওঁৰ যিসকল অনুৰাগী আছে সেইসকল কেনেকুৱা অনুৰাগী যে তেখেতক যি ফটো দুখনৰ কথা কোৱা হৈছিল যে এডিট কৰি দিছে ফটো দুখন সেই দুখন ফটো এডিট কৰা ফটো নহয় গৌৰৱ গগৈয়ে নিজেই দিছিল টুইটত আৰু যিকেইখন আমি সংগ্ৰহ কৰিছোঁ গতিকেলৈ ৰাজনৈতিক উদ্দেশ্য ইয়াত নাই বুলি মুখ্যমন্ত্ৰীয়ে এক প্ৰকাৰ ক'ব বিচাৰিছে তেওঁ কৈছে যে ইয়াত ৰাজনৈতিক উদ্দেশ্য নাই মোৰ বেয়া লাগিছে গৌৰৱ গগৈৰ প্ৰতি কাৰণ গৌৰৱ গগৈ হয়তো নজনাকৈ সেই জালত ভৰি দিছে যাৰ ফলত গৌৰৱ গগৈক উদ্ধাৰ কৰিব লাগে আৰু উদ্ধাৰ আমি এনেদৰে কৰিব লাগিব যাতে তাত কোনো ধৰণৰ ন্যায় প্ৰক্ৰিয়াৰ মাজেৰে দেশৰ যি ন্যায় প্ৰক্ৰিয়া আছে আদালতলৈ যাওক আদালতত আহি গৌৰৱ গগৈয়ে তেখেতৰ যিসকল তথ্য আছে কি কাৰণ গৈছিল সেইখিনি দিয়ক আমিও দিম আৰু সন্মানীয় ন্যায়াধীশে বিচাৰপতিয়ে সকলো শুনিব শুনাৰ পিছত তদন্ত দিব সকলো পৰিষ্কাৰ হ'ব কিন্তু এই মুহূৰ্তত মুখ্যমন্ত্ৰীয়ে এটা ডাঙৰ কমেন্ট কৰিছে আজিৰ দিনটোত কেবিনেট যেহেতু হৈ আছে কেবিনেটত হয়তো আলোচনা হৈছে কিছু সময় পিছত পুনৰ মুখ্যমন্ত্ৰীয়ে মন্তব্য ৰাখিব হেতু আমি আপোনালোকক জনাম কিন্তু প্ৰত্যেকটো মুহূৰ্তৰ খবৰ আমি আপোনালোকক জনাই আছো কিন্তু এই মুহূৰ্তত এটা ডাঙৰ কথা ক'লে যে গৌৰৱ গগৈৰ প্ৰতি সমবেদনাহে আছে গৌৰৱ গগৈৰ প্ৰতি কোনো আক্ষেপ নাই আৰু গৌৰৱ গগৈয়ে প্ৰথমতে এই কাম অকলেই কৰিছে বুলি ভাবিছিল কিন্তু এই কাম গৌৰৱ গগৈয়ে অকলে কৰিব নোৱাৰে ইয়াত এটা এন্টি ইণ্ডিয়া ফ'ৰ্ছে কাম কৰি আছে য'ত ক'ৰবাত নহয় ক'ৰবাত গৌৰৱ গগৈ ভৰি দিছে হয়তো গৌৰৱ গগৈৰ পত্নীৰ কথাও ক'ব বিচাৰিছে এলিজাবেথ গগৈৰ কথা গতিকে তেওঁৰ কি সম্পৰ্ক আছে সকলো ৰাজহুৱা কৰিব লাগে ডাঙৰ নিউজ ৰাজ্যৰ যিহেতু ৰাজনীতিত এটা এইকেইদিনত চলি থকা এটা বিষয় সেই বিষয়টোৰ ওপৰত এটা মন্তব্য জনালোঁ আমি আপোনালোকে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট ডিজিটেল আৰু নিউজ 18 অসম নৰ্থ ইষ্ট সকলো তথ্য আমি প্ৰতিটো মুহূৰ্তৰ খবৰ আপোনালোকক জনাই থাকিবলৈ চেষ্টা কৰোঁ এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ জনালোঁ গৌৰৱ গগৈ খণ্ডৰ পুনৰ মুখ্যমন্ত্ৰী এটা বিস্ফোৰণ ঘটালে কৈছে গৌৰৱ গগৈ অভিনেতাহে সমগ্ৰ ঘটনাটোৰ তেখেত ডাইৰেক্টৰ নহয় ধন্যবাদ